ধুবুৰীত বিশ্ব হৃদ দিৱস পালন। ধুবুৰীত ডেহাৰ্ট ক্লিনিকত আজি অসমৰ আগশাৰী স্বেচ্ছাসেৱী সংস্থা ডেহাৰ্ট সহৃদয় গোষ্ঠীৰ উদ্যোগতে বিশ্ব হৃদ দিৱস পালন কৰা হয়। এই উদ্দেশ্যে দুপৰীয়া ক্লিনিকৰ পৰা সমদল উলিওৱা হয়। ডেহাৰ্টৰ উপদেষ্টা তথা নাক কাণ ডিঙিৰ কেঞ্চাৰ বিশেষজ্ঞ চিকিৎসক ডক্টৰ ববুল চন্দ্ৰই উদ্বোধন কৰা সমদলত স্থানীয় ৰাজ্যৰ লগতে বিদ্যালয়ৰ একাংশ ছাত্ৰ-ছাত্ৰী সহযোগ কৰে। সমদলকাৰীসকলে খোজ মূলধন স্বাস্থ্য পৰম ধৰ্ম। বিশ্ব হৃদয় দিৱস পালন কৰক, ফাষ্টফুড জাংক ফুড পৰিহাৰ কৰক আদি লিখা সম্বলিত বেনাৰ পোষ্টাৰ দি বিভিন্ন শ্লোগান দি ধুবুৰীৰ বিভিন্ন অঞ্চল পৰিভ্ৰমণ কৰে। সমদলত ডেহাৰ্টৰ উপসভাপতি প্ৰদীপ কুমাৰ সেনৰ লগতে স্থানীয় শিক্ষক-শিক্ষয়িত্ৰী উপস্থিত থাকে। সাইকেল চালাওক, সাইকেল চালাওক, সাইকেল চালাই সুস্থ থাকক। আজি বিশ্ব হৃদ দিৱস। ডেহাৰ্ট সহৃদয় গোষ্ঠীৰ উদ্যোগত আজি ধুবুৰীৰ ডেহাৰ্ট ক্লিনিকৰ পৰা আজি আমি সমদল উলিয়াইছোঁ। সমদলত ধুবুৰীৰ বিভিন্ন অঞ্চল আমি ঘূৰি আকৌ আহি ইয়াত আজি সমাপ্ত হৈছে। আমাৰ সমদলৰ মূল উদ্দেশ্যই হ'ল ৰাইজৰ মাজত হৃদযন্ত্ৰৰ বিষয়ে সজাগতা সৃষ্টি কৰা। আমি আচলতে পুৱাই উঠি দৌৰিব লাগে, খৰকৈ খোজকাঢ়িব লাগে। আমাৰ বিশেষকৈ বাহিৰা খোৱাৰ ঘৰুৱা খাদ্য বেছিকৈ গ্ৰহণ কৰাৰ অভ্যাস কৰিব লাগে, মানে জাংক ফুড বস্তু এৰাই চলিব লাগে। সেইবোৰ আমি নিয়মত চলিলে আমি হৃদৰোগৰ পৰা বহুখিনি আমি উপকৃত হ'ম। গতিকে আমি ৰাইজৰ মাজত এই সজাগতা সৃষ্টিৰ কাৰণে যি ডেহাৰ্ট যি NGO আছে, আমাৰ সভাপতি ডক্টৰ চন্দন মোদকৰ নেতৃত্বত গঢ় লৈ উঠিছে আৰু তেখেতে আজি গুৱাহাটীত এই কাৰ্যসূচী পালন কৰিছে দিছপুৰ হস্পিটেলত, আৰু আমি ইয়াত ধুবুৰীত পালন কৰিছোঁ।